নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি বাৰু এখন গাড়ী ল'ম বুলি ভাবিছে নেকি? আপুনি বাৰু এখন বাইক ল'ম বুলি ভাবিছে নেকি? আপোনালোকে বাৰু এটা হোম লোন বা আপোনালোকে এটা পাৰ্সোনেল লোন বা আপোনালোকে এটা বিজনেস লোন ল'ম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। যদি আপুনি লোন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাট ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ খবৰবিলাক কিন্তু এই চেনেলটোত পাই থাকিবৰ কাৰণে পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, সকলোৱে যাতে এই সম্বন্ধে ইনফৰমেশ্যন লাভ কৰিব পাৰে। সকলোকে জনাই দিয়ক, কাৰণ নতুন বছৰ আহিছে, হয় না নহয়? তো সবৰে মন থাকে নতুন কিবা এটা লোৱাৰ, সবৰে পৰিকল্পনা থাকে যে গাড়ী ল'ম বা স্কুটি ল'ম বা ঘৰ বনাম, কিবা লোন ল'ম। তো এই বস্তুবিলাক সকলোৰে পৰিকল্পনা থাকে। তো সেইবাবে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। তো আপোনালোকে হয়তো নিশ্চয় জানে, মই বহুবাৰ আপোনালোকক জনাইছোঁ, আমাৰ ভাৰতবৰ্ষৰ যিবিলাক বেংক আছে, যিবিলাক ফাইনেন্স আছে, এইবিলাকক কণ্ট্ৰল কৰে ৰিজাৰ্ভ বেংকে। তো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে, মানে যিমানবিলাক আছে আৰু। তো ৰিজাৰ্ভ বেংকে কৈছে যে ৰিজাৰ্ভ বেংকে এই বৰ্ষত আকৌ এবাৰ ৰেপো ৰেট কমাব বুলি জনাইছে। ৰেপো ৰেট আৰু এইবাৰ বহুত বেছি কমাব বুলি খবৰ ওলাইছে। এইবাৰ প্ৰায় 1.25% ৰেপো ৰেটত হ্ৰাস কৰিব ৰিজাৰ্ভ বেংকে। 1.25% হ্ৰাস কৰিব ৰেপো ৰেট ৰিজাৰ্ভ বেংকে। এতিয়া আপোনালোকে হয়তো এইটো প্ৰশ্ন কৰিব পাৰে মোক যে ৰেপো ৰেটৰ সৈতে আমাৰ লোন লোৱাত কি ভাল খবৰ হ'ব পাৰে। এতিয়া চাওক, এতিয়া আমি যে কোনো এটা বেংকৰ পৰা লোন লওঁ, তো সেই লোনটো বেংকে আমাক এনেই নিদিয়ে। তাৰ বিনিময়ত কি হয়, আমাৰ পৰা এটা ইণ্টাৰেষ্ট লয়, এটা ৰেট অফ ইণ্টাৰেষ্ট লগায়। 10%, 11%, 12%, 13% কিবা এটা ইণ্টাৰেষ্ট লগায়। ঠিক তেনেকৈ বেংকৰটো পইচা বনোৱা মেচিন নাই। বেংকেও আমাক সেই পইচাটো দিবৰ কাৰণে ৰিজাৰ্ভ বেংকৰ পৰা পইচা আনিব লাগে। আৰু ৰিজাৰ্ভ বেংকৰ পৰা যিটো নেকি পইচা আনে, সেই পইচাৰ ওপৰতো ৰিজাৰ্ভ বেংকে বেংকসমূহক এটা ইণ্টাৰেষ্ট লগায়, আৰু সেই ইণ্টাৰেষ্টটোকে কোৱা হয় ৰেপো ৰেট। আৰু সেই ৰেপো ৰেট হ্ৰাস কৰিব বুলি জনাইছে ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত, আৰু সেয়া হ'ব 1.25%। ইয়াৰ পূৰ্বে 0.25% কমাইছিলে, যাৰ ফলত নেকি বেংকসমূহে যথেষ্ট পৰিমাণৰ লোনৰ ৰেট অফ ইণ্টাৰেষ্টটো কমাই দিছিলে আমাক। আৰু সেইবাবে এতিয়া যিহেতু এইবাৰ বহুত পৰিমাণে কমাব, তো সেইবাবে বেংকসমূহে আমাৰ ওপৰতো ৰেট অফ ইণ্টাৰেষ্ট কমাব বুলি কৈছে। আৰু আপোনালোকে যদি এতিয়া লোন ল'ম বুলি ভাবে, যথেষ্ট পৰিমাণৰ ল' ইণ্টাৰেষ্টত লাভ কৰিব বেংকৰ পৰা লোন। বেংকেই হওক বা ফাইনেন্সেই হওক, সকলোবিলাকৰ আপোনালোকে ল' ৰেট অফ ইণ্টাৰেষ্টত লোন লাভ কৰিব বুলি জনাইছে। কাৰ লোন হৈ গ'ল, বাইক লোন হৈ গ'ল, স্কুটি লোন হৈ গ'ল, বা সেয়া আপোনালোকৰ হোম লোন হৈ গ'ল, পাৰ্চনেল লোন হৈ গ'ল, এইবিলাক আপোনালোকে ল' ৰেট অফ ইণ্টাৰেষ্টত লাভ কৰিব বেংকসমূহৰ পৰা। গতিকে আপোনালোকে যদি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। তাৰ লগতে আকৌ এইটো খবৰ ওলাইছে যে এই বৰ্ষত যথেষ্ট পৰিমাণৰ লোকে লোন লাভ কৰিব ৰাজ সাহায্যযুক্ত। আমাৰ ভাৰত চৰকাৰে বেংকসমূহক নিৰ্দেশনা দি দিছে, কৃষকৰ পৰা ধৰি বিজনেছমেন পৰ্যন্ত ছাবচিডি থকা লোন বিতৰণ কৰিবৰ কাৰণে বেংকসমূহক। তো আপোনালোকে বেংকৰ পৰাও ছাবচিডি থকা লোন ল'ব পাৰে। এনেও এতিয়া ৰেট অফ ইণ্টাৰেষ্টটো কমিব, আৰু তাৰ উপৰি আপোনালোকে পাব ছাবচিডি। গতিকে আপোনালোকে যদি লোন ল'ম বুলি ভাবিছে, এইটো এটা আপোনালোকৰ কাৰণে একদম বেষ্ট খবৰ হ'ব পাৰে বুলি মই ভাবোঁ। গতিকে বন্ধু বান্ধৱীসকল, ইনফৰমেশ্যনটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, এনেধৰণৰ সৰু সৰু খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।